Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Our Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Judicial Integrity Accountability. এতিয়া চাওক ইন্টিগ্ৰিটি এণ্ড একাউণ্টেবিলিটি এই দুটা ৱৰ্ডৰ মিনিং আপোনালোকে জনাটো খুব প্ৰয়োজনীয় কাৰণ এই দুটা ৱৰ্ড এথিক্স পেপাৰখনতো মানে ইউজ হৈ থাকে ওকে সো ইন্টিগ্ৰিটি মানে কি যেটো আপোনাৰ অনেষ্টি মানে যিয়ে পৰিস্থিতি নাহক কিয় আপুনি হে আপোনাৰ অনেষ্টি প্ৰিন্সিপলছটো কেতিয়াও এৰি নিদিয়ে ওকে সাপোজ এজন অফিচাৰ তেওঁ কেতিয়াও হেয়া নলয় সাপোজ ধৰক যেটো ব্ৰাইব বুলি কয় হেতু কেতিয়াও নলয় সাপোজ তেওঁৰ জীৱনত এনেকুৱা এটা ঘটনা আহি গ'ল যে তেওঁৰ বহুত পইচাৰ প্ৰয়োজন হঠাৎ সিৰিয়াস কিবা হস্পিটাল ৰিজনত বহুত পইচাৰ প্ৰয়োজন আহি গ'ল তাৰপিছত তেওঁ হঠাতে এনেকুৱা এটা অফাৰ পাই গ'ল যে অকমান কৰাপশন কৰিলে তেওঁ হে মানে লগাতকে মানে তেওঁ যিখিনি নিড আছিল তাতকে বহুত বেছি পইচা পাই যাব বাট তেওঁ হে অফাৰটো গ্ৰহণ নকৰিলে কাৰণ তেওঁৰ যেটো কোৱালিটি অফ ইন্টিগ্ৰিটি বুজি পাইছানে যেটো মানে তেওঁ হে অনেষ্টি প্ৰিন্সিপল যিয়ে পৰিস্থিতি নাহক কিয় তেওঁ হলনি নকৰিলে আৰু এইটোকে আমি ইন্টিগ্ৰিটি বুলি কওঁ ওকে সো জুডিচিয়াৰীৰ ক্ষেত্ৰতো হেনেকুৱা ধৰণৰ ইন্টিগ্ৰিটি কিছুমান থাকে আৰু একাউন্টেবিলিটি টো হল কি যে সাপোজ সৰকাৰখনে ধৰক কিবা এটা ডিসিশন ললে আমাৰ ওচৰত আনসাৰেবল হৈ থাকে জনতাৰ ওচৰত মানে পাব্লিকৰ ওচৰত আৰু হেতুক আমি একাউন্টেবিলিটি বুলি কওঁ ওকে এটা চাও এই দুটা কনসেপ্ট আমাৰ জুডিচিয়াল ক্ষেত্ৰত কেনেকৈ এপ্লাই হয় সো আপোনাৰ ৰিসেন্টলি কি হৈছে এজন জাস্টিস য়েশৱন্ত বৰ্মা তেখেতৰ ঘৰত আপোনাৰ বহুতখিনি কেছ পইচা পোৱা গৈছে ওকে মানে ঘৰত জুই লাগিছিলে হেতু সংক্ৰান্তত হে পইচাখিনি উদ্ধাৰ হ'ল আৰু এই ইনসিডেন্টৰ কাৰণে হে বাৰ্মাৰ যেটো মানে ইনভলভমেন্ট মানে ৰিসেন্ট এটা কেছত ইনভলভ হোৱা বুলি হয়তো এটা কিবা ৰেকৰ্ড দিছিলে গতিকে ইমান গাল পইচাটো মানুহৰ লগত নাথাকে গতিকে হেইটোৱে প্ৰুফ কৰিলে যে এক্সপোজ কৰি দিলে আসলতে যে তেওঁ হয়তো মানে লিংক ইনভলভ আছিল ওকে মানে তেওঁৰ জুডিচিয়াল ইন্টিগ্ৰিটিটো বা একাউন্টেবিলিটিটো হেইখিনি সেই কেছটোৰ লগত জড়িত হোৱাৰ কাৰণে সেই মানে সেই বিলিফটো নাইকিয়া হৈ গ'ল ওকে so the judiciary is tasked with upholding justice and the rule of law and protecting rights. Public trust in the judiciary is based on the belief that judges are neutral, ethical and accountable. এতিয়া জুডিচিয়াৰী মানে বা জাস্টিস মানে সেই ওয়ার্ড বিলাকত এনেকুৱা কিছুমান অৰ্থ সোমাই থাকে যত নেকি ন্যায় পোৱা যায় যত নেকি পাব্লিকৰ ট্ৰাষ্টটো তেওঁলোকে মানে ট্ৰাষ্টটো সদায় ৰাখে বা সেই ট্ৰাষ্টত কেতিয়াও আঘাত নাহানে কাৰণ জাজেছ সকল সদায় নিউট্ৰেল এথিকেল একাউন্টেবল এনেকে বুলি আমি জানো হয়নে সো পাব্লিক ট্ৰাষ্ট ইন জুডিচিয়াল সেই কাৰণেটো কি হয় যেতিয়া আপোনাৰ কিবা এটা কথাক লৈ পেলাই সাপোজ সৰকাৰ আৰু পাব্লিকৰ মাজত কিবা এটা কথাক লৈ মানে হেয়া হল তেতিয়া সেই আসল ৰাইটটো কোনে দিয়ে কোৰ্টে দিয়ে সো দে আৰ ইন্ডিপেন্ডেন্ট সেই কাৰণে কি কয় যে পাব্লিক ট্ৰাষ্ট ইন জুডিচিয়াল ইনষ্টিটিউচনছ গ্ৰো আনটিল দ্য ল ইজ এনফোৰ্সড আৰু লটো যেতিয়ালৈকে এনফোৰ্সেবল হৈ থাকিব তেতিয়ালৈকে মানুহৰ পাব্লিক ট্ৰাষ্টটো থাকিব তো এই পাব্লিক ট্ৰাষ্টটো কিন্তু সহজে নাইকিয়াও হৈ যায় যদি আমি ওপৰত কৈ হোৱা ধৰণে কৰাপ্টেড ঘটনা দেখিবলৈ পাও সেই জাজৰ দ্বাৰাই যদি হেনেকুৱা ধৰণৰ কৰাপ্টেড ঘটনা হয় লেক অফ একাউন্টেবিলিটি দেখিবলৈ পাও হয়নে গতিকে এনেকুৱা ধৰণৰ কেছ বিলাকৰ কাৰণে সেই ইনষ্টিটিউটটো কেতিয়াবা বদনামিও হৈ যায় বাট এনেকুৱা নহয় যে সকলো জাস্টিসে এনেকুৱা হয়নে কিন্তু কোৰ্ট অবিহনে আমাৰ কি হ'ব আমাৰ যেটো সিস্টেম হয় গভৰ্নমেন্ট সিস্টেম সেই সিস্টেমটো মানে হুলক ধলক হৈ যাব কাৰণ তিনিওটাৰে সমানে প্ৰয়োজনীয়তা আছে legislative executive and judiciary okay that's how multiple factors can undermine public trust in the judiciary এই যে কৈছো public trust এই public trust to harm হোৱা বিভিন্ন factors থাকিব পাৰে যেনেকুৱা corruption and misconduct
Okay, so public opinion can be seriously harmed by claims or proof of judicial corruption. Jodi corruption hoy hetu to koluwe je public opinion to ki hoy jay mane harm hoy jay kitiaba ba apunar he undermine hoy jay public trust to tar pasore lack of transparency je jodi transparent way justice to nidiye june nyay pabo lagisil teo poa nai tetiao public trust to naikia hoy jay মানে তাৰপিছতে পলিটিক্যাল ইনফ্লুয়েন্স যদি জাজেস সকল পলিটিক্যাল ফোর্সৰ জৰিয়তে ইনফ্লুয়েন্সড হয় তেতিয়াও সেই পাব্লিক ট্ৰাষ্টটো নাইকিয়া হৈ যায় তাৰপিছত চাওক জুডিচিয়েল একাউন্টেবিলিটি এতিয়া একাউন্টেবিলিটি মানে তো কলোৱে মই যেতিয়া অব্লিগেটেড হৈ থাকে সো ইট ৰেফাৰ্স টু দা অব্লিগেশন অফ জাজেস টু আপহোল্ড ethical standards and be held accountable to their actions যে তেওঁলোকে যিয়ে মানে পুনৰ ডিসিশন নলওক কিয় তাতে তেওঁলোকৰ যিখিনি এথিক্স মানে হেখিনি মানে স্ট্যান্ডার্ড লেভেলত থাকে আৰু তেওঁলোকৰ একশন বিলাকৰ প্ৰতি তেওঁলোকে একাউন্টেবল হয় In India, measures for this type of accountability include in-house procedures and transfers. Eta in-house procedures mane ki jibilak internal investigation or khetrot jibilak mane jaje heya kore mane jibilak actions lua hoy. Okay, to support the independence of the judiciary from outside influence. The outside influence noporake he mane nijor bhitorte jetia he internal investigation to solwa hoy hetuk in-house procedures buli koa hoy if a judge's conduct or incapacity is established they may be removed from office under the constitution okay to ki hoy kitiaba je ejon judge suppose corruption korise ba teo mane teo behave to bear korise ba ter capability nai judge hobo pora tetia hole he mane nijor majote he to alochona kori ki kori die teo remove kori dia hoy officer pora kintu ei method to slow hoy বা ইউজ কৰা দেখা না যায় কাৰণ ইনকেপেবল হেনেকুৱা বহুত হয়তো আছে হয়নে তাৰপিছত চাওক ট্ৰান্সফাৰ্স জাজেস মে বি ট্ৰান্সফাৰ্ড টু আদাৰ হাই কোৰ্টস সো কেতিয়াবা জাজেসক মানে বেলেগ হাই কোৰ্টত ট্ৰান্সফাৰ কৰা দেখা যায় সুপ্ৰিম কোৰ্টৰ দ্বাৰা ট্ৰান্সফাৰ্স মে বি ইন্টেন্ডেড টু প্ৰিজাৰ্ভ দা ইন্টিগ্ৰিটি এণ্ড এফিচিয়েন্সি যে কিয় ট্ৰান্সফাৰ কৰা হয় যাতে ইন্টিগ্ৰিটি এণ্ড এফিচিয়েন্সি টু মানে এই জুডিচিয়েল সিস্টেমৰ মানে বজাই ৰাখিব পৰা যায় conversely they are sometimes construed as punitive for a means of avoiding the more severe process of removal কিন্তু কেতিয়াবা মানে এই প্ৰসেসটো কিন্তু সেভিয়াৰ হৈ যায় ট্ৰান্সফাৰত কেও মানে হেৰি হৈ যায় আপোনাৰ সেভিয়াৰ হৈ যায় এটা সব দুটা আছে আমাৰ ইন্ডিয়াত ইন হাউস প্ৰসিডিউৰস এণ্ড ট্ৰান্সফাৰ্স আপোনালোকক এনেকেও দিব পাৰে ইন হাউস প্ৰসিডিউৰস ট্ৰান্সফাৰ্স এইবিলাক মানে কোনটো ইনষ্টিটিউটৰ প্ৰসেস হয় আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত যদি আপোনালোকে জানে তেতিয়া ধুনিয়াকে পাৰিব জুডিচিয়াৰিৰ হয় হয়নে a number of heneke aru bahut mane heya ase aru process ase jenekwa dhorok yielding the floor ebilak mane lok sabhar hone mane apunar ki hobo eto legislature enekwa bahut ase no confidence motions bilak censure motion ki hor hoy eto legislature hoy a number of measures can be taken aru enekwa problems bilak hole kisuman mane ki measures lobo pora jay jenekwa improving transparency jetu transparency issue thake gotike ei transparency to ami develop koribo paro impeachment process to simplify koribo paro hoine tar bisot training judges to stay up to date training diabo paro public ok engage korabo paro hoine gotike jehetu democracy hoy amar india khon aru hei gotike কোৰ্টৰ যেটো ৰোল হেতু এটা গুৰুত্বপূৰ্ণ ভূমিকা মানে পালন কৰে okay come to the next article which is about energy future with small modular reactors to sabo India's energy needs are growing rapidly as the country moves towards industrial expansion and urbanization eta ma homor khetrote kau advantage asam ahise মানে advantage asam kiyo ahise jate আমাৰ বাহিৰৰ কান্ট্ৰি বিলাকৰ ফালৰ পৰা ইনভেষ্টমেন্ট কৰা হয় কত ইনভেষ্টমেন্ট কৰিব ইন্ডাষ্ট্ৰিয়েলাইজেশনতে মেইনলি গতিকে ইন্ডাষ্ট্ৰিয়েল এক্সপানশনত যেটো গুৰুত্ব দিয়া হৈছে ইন্ডাষ্ট্ৰিয়েল এক্সপানশনৰ লগে লগে আৰবানাইজেশন হ'ব কিন্তু হে একেটা সময়তে আমাৰ ইন্ডিয়াই এটা প্ৰমিজো কৰি থৈ দিছে যে
কাৰ্বন এমিশনটো কম কৰিব এতিয়া ইন্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিলে বা আৰবানাইজেশ্যন কৰিলে কাৰ্বন এমিশনটো বেছি হ'ব ন মানে তো গতিকে এই দুয়োটা গোল একেলগে কেনেকৈ পাব পাৰোঁ যাতে ধৰক ক্লিন এনাৰ্জি ইউজ কৰি পেলাই যদি আমি ইন্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিছোঁ তেতিয়া হ'ব পাৰে আৰু এইটোৰ ক্ষেত্ৰত স্মল মডিউলাৰ ৰিয়েক্টৰ্ছ বিলাকে এটা প্ৰমিজিং সলিউশন হ'ব পাৰে এতিয়া চাওক স্মল মডিউলাৰ ৰিয়েক্টৰ্ছ বিলাকে কেনেকৈ বেনিফিচিয়েল হ'ব পাৰে so they are category of nuclear reactors designed to be smaller more affordable and easier to deploy affordable হয় আৰু এটা নতুন পদ্ধতিত আৱিষ্কাৰ কৰা এটা ৰিয়েক্টৰ হয় they typically generate between 10 megawatt and 300 megawatt of power making them suitable for areas where large scale plants are not feasible যে বহুত ডাঙৰ ডাঙৰ প্লেন্টছৰ প্ৰয়োজনীয়তা নাথাকে কম জায়গাতে মানে ইয়াক আমি উপলব্ধ কৰাব পাৰো Their modular nature allows them to be factory built and transported to the site reducing construction time and cost আৰু তেওঁলোকৰ মানে সেই স্মল মডিউলাৰ ৰিয়েক্টৰ্ছৰ নামটো মডিউলাৰ কিয় হ'ল মানে সেই মডিউলাৰ কাৰণেতো মডিউলাৰ নাম দিছে সো সেই মডিউলাৰ নেচাৰটোৰ কাৰণে আচলতে মানে ফ্যাক্টরি বিল্ড কৰাত বা এটা বেলেগ জায়গা ট্রান্সপোর্ট কৰাত হেল্প কৰি দিয়ে A major advantage is their advanced safety measure এটা চাওক আসলতে এইকিটা পয়েন্ট মই যিকিটা কলো সেইকিটা আসলতে কি হয় স্মল মডিউলাৰ ৰিয়েক্টৰ্ছ তো এইখিনি হল বেনিফিটস খিনি ইয়াৰ পৰাহে ষ্টাৰ্ট হ'ব তো চাওক মেজৰ এডভান্টেজটো কি হ'ব ইট ইজ देयर এডভান্স সেফটি মেজাৰ্স এই ডিজাইনস বিলাকে মানে আপোনাৰ পেসিভ কুলিং সিস্টেমটো ইনক্লুড কৰে পেসিভ মানে বহুত বেছি মানে গৰম হৈ গলে এটা তাতে সিস্টেম আছে যে পেসিভলি কুল হৈ থাকে external power নিদিয়াকে মানে automatically হৈ থাকে আৰু হেইটোৱে কি কৰে it lowers the risk of overheating or meltdown SMRs can be built underground মাটিৰ তলতো বনাব পাৰি offering enhanced protection against external threats such as natural disasters or sabotage so underground হলে কি হ'ব হেনেকুৱা disasters বিলাকৰ পৰা হাত হাৰিব পৰা যাব So SMRs could provide power to remote areas and islands where grid connectivity is weak or non-existent. যিবিলাক remote area হয় grid connectivity ঢুকি নাপায় তাতে SMRs বিলাক মানে easily কাম কৰিব পৰা হ'ব কাৰণ কৈছে না already বেছি জাগা নালাগে States in the northeast border regions and Andaman Nicobar Islands could benefit from SMRs. So northeastৰ ফালে border regionsৰ ফালে Andaman Nicobar Islands এইবিলাক জাগাত small modular reactorsৰ পৰা ভালেখিনি আমি benefits পাব পাৰো কাৰণ ইয়াতে কি হ'ব reliable electricity পোৱা যাব without costly diesel imports importটো কমি যাব হয়নে যেটো অকমান poorer হয় compared to other parts of India industries requiring high temperature heat such as steel, cement and chemical manufacturing can use SMRs as a clean energy source. So, jibilak industry bahut besi high temperature heater mane proyojoniyota thake jenekwa steel, cement, chemical manufacturing mane hei industry bilake SMRs use koribo pare as a clean energy source. As India aims to lead in green hydrogen production, SMRs could power electrolysis, making hydrogen production more sustainable. So, যেহেতু India green hydrogen ফালেও যাবলৈ try কৰি আছে, গতিকে এটো process এটো কি হ'ব পাৰে মানে sustainable হ'ব পাৰে। coal fired power plants বিলাকক replace কৰিব পাৰে, হয়নে? তাৰপিছতে investmentটো বহুত বেছি নালাগে। গতিকে এইবিলাক হৈছে benefits it is how technology readiness of SMRs varies across different designs and countries এতিয়া বেলেগ country বিলাকে already মানে বহুতখিনি আগুৱাই গৈছে SMRs ৰ ক্ষেত্ৰত আমাৰ ইণ্ডিয়াৰ তুলনাত US new scale powers SMR design okay this has received regulatory approval from the Nuclear Regulatory Commission making it one of the most advanced SMR projects. Other US companies such as Terra Power and X Energy, mutote US, UK, China, ebilake mane bhalekhini SMRs anise ba Russia
কিন্তু আমাৰ ইণ্ডিয়াই এইবিলাকৰ তুলনাত বহুত পিছুৱাই আছে মানে এইটো ক্ষেত্ৰত সেইকাৰণে কি কৰিব যে ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জি এণ্ড নিউক্লিয়াৰ পাৱাৰ কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেড are evaluating SMR designs, but commercial deployment is still years away. Okay, the commercial deployment to মানে পিছুৱাই আছে মানে সেই বস্তুটো যে অলপমান ফাষ্ট হলে ভাল হ'ব এটা সব কিছুমান চ্যালেঞ্জও থাকে SMRছত যে সব যে বেনিফিট এনেকুৱা নহয় সব বস্তুৰে এনেকুৱা হয় যেনেকুৱা ৰেগুলেটৰী এপ্ৰুভেলছ বিলাক কমপ্লেক্স হ'ব পাৰে টাইম কনজিউমিং হ'ব পাৰে হয়নে সো এই ক্ষেত্ৰত আমাৰ ইণ্ডিয়াই ফাষ্টাৰ এডপশ্যন ল'ব লাগে হাই ইনিচিয়েল কষ্ট আৰম্ভণিটো পইচা খৰচ হ'বয়ে হয় নহয় গতিকে এই ক্ষেত্ৰত গভৰ্ণমেণ্টে হেল্প কৰিব লাগিব ফাইনেন্সিয়েল ইনচেন্টিভছৰ কাৰণে বা সাবসিডি দি পেলাই হেনেকে তাৰপিছত আহিলে পাব্লিক পাৰসেপশ্যন অফ নিউক্লিয়াৰ এনাৰ্জি ইন আনাদাৰ ফেক্টৰ past global incidents তো আগতে যদি হেনেকুৱা ডাঙৰ ঘটনা ঘটি গৈছে নিউক্লিয়াৰ পাৱাৰৰ লগত জড়িত সেই কাৰণে মানে মানুহে অলপ ভয়ও খায় এই ক্ষেত্ৰত কিন্তু আমি মানে পিছুৱাই থাকিব নালাগে যেহেতু পৃথিৱীখনে আগুৱাই গৈছে এই ক্ষেত্ৰত আমিও মানে ডেভেলপ কৰিব ট্ৰাই কৰিব লাগে যেহেতু হেল্প হ'ব বা ইকোনমিক এনভায়ৰনমেন্ট দুটাকে বেলেন্স কৰি ৰাখিব সক্ষম হ'ব now the last article is about supporting autistic children with care it is 2nd April or a news hoy so 2nd April makes autism awareness day so autism mane ki je kisuman bachchar kotha kote okoman problem hoy so henikwa dhoroner baby ba loraswali khini mane autism mane hetu buli thora hoy so United Nations observes World Autism Awareness Day on 2nd April 2025 under the theme so এইবাৰৰ যেটো theme হয় autism day হেতু হ'ব advancing neurodiversity and the UN sustainable development goals okay so আজিৰ কাৰণে এইখিনি আছিল thank you for watching the video